কাম হৈ গ'ল নহয় ফৰেষ্টৰ ভেকেন্সি অলপ কথা ফৰেষ্টৰ ভেকেন্সি লাগে নৱেম্বৰ দিব নে নৱেম্বৰ মই কৰি আছো লাহে লাহে ছাৰ অলপমান সৰহকৈ দিব অলপমান আজি ৰহা আহিছিলোঁ আমাৰ ৰহাত মুখ্যমন্ত্ৰী মামা আহিছিলে আৰু এটা উদ্দেশ্য লৈ আহিছিলোঁ কাৰণ বহুতে যিহেতু কৰি থাকে আৰু মই সোধাটো সিহঁতে বিচাৰে ফৰেষ্টক লৈ কিবা এটা ক'ব লাগে মামাই আৰু যেতিয়া মই এটা ষ্টৰি লগাই দিলোঁ মানে ইনষ্টাগ্ৰামত যে মই গৈ আছোঁ ৰহা তেতিয়া সাংঘাতিক ৰিপ্লাই আহি গ'লোঁ যে ফৰেষ্টৰ কথা সোধা আৰু সিহঁতখিনি কথাটো মই মানে মানি নচলাকৈ থাকিব নোৱাৰোঁ গতিকে মামাক একদম যিটো যেনেকৈ যি কণ্ডিশ্যনতে নহওক আহি পেলাই লগ কৰিলোঁ ফ্ৰণ্টত গ'লোঁ লগ কৰিলোঁ ফৰেষ্টৰ কথা সুধিলোঁ আৰু ফৰেষ্টৰ কথা কি ক'লে নিশ্চয় ভিডিঅ'টো চাইছে মন কৰিছে গম পাইছে প্ৰথমতে পুলিচৰ হৈ যোৱাৰ পিছতহে ফৰেষ্টৰ দিব কিন্তু গোটেইখিনি মানে চাই পেলাইহে দিব ভেকেঞ্চি ক'ত কিমান আছে নাছে গোটেইখিনি কমপ্লিট কৰি লৈ চাই ল'ব ফাৰ্ষ্টে কিন্তু পুলিচৰ কথাটো ক'লে পুলিচটোৰ কমপ্লিট হৈ লোৱাৰ পিছতহে বা হৈ যোৱাৰ পিছতহে আমাৰ ফৰেষ্টটো দিম বুলি ক'লে গতিকে এটা ফৰেষ্টৰ কথা বা ফৰেষ্টৰ বিষয় দিলে ৱেইট কৰে কেইদিনমান হয়তো তাৰ বাবে নমস্কাৰ মই নিৰুৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সন্মুখত পূৰা ৰ'দটো দিছে চকুত পূৰা চাপ মাৰি ধৰিছে বাকী কলঙৰ পাৰতে আহি যি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বাকী সেইটো কথা পাছত পাতিম কিন্তু এটা মেইন কথাটো হ'ল আমাৰ আছাম ফৰেষ্টৰ ভেকেঞ্চিক লৈ বহুত কেণ্ডিডেটে সুধি আছে আৰু মই এটা ষ্টৰিও আপলোড কৰিছিলোঁ আজি ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক মোৰ যি চেনেল বা পেজ যিয়ে নহওক কিয় ID তাত মই কৈছিলোঁ যে মই ৰহা গৈ আছোঁ তাতে আমাৰ CM ছাৰৰ প্ৰগ্ৰেম আছে আৰু তাত মোক ইনভাইটো কৰিছিলে কিছুমান আছিলে আৰু তেওঁলোকৰ নামো ক'ব নোৱাৰি বাকী তেওঁলোকে ইনভাইট কৰিছিলে আহিবা বুলি ভিডিঅ' এটাও কৰিবা সেইটো হিচাপত গৈছিলোঁ আৰু বাকী যেতিয়া ষ্টৰিটো কৈ দিলোঁ আৰু মাতাৰ কাৰণে তেওঁলোকক দিলোঁ ধন্যবাদ আৰু এনেও নামাতিলেওতো যাবই লাগিব কাৰণ আমাৰ নিজৰ ৰহাতে ইয়াতে আহিব যেতিয়া ইমান ওচৰত থাকিও যদি নাযাওঁ তেওঁক যদি এবাৰ দেখা নিদিওঁ মামাক নিজৰে হয়তো ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা মনবোৰে খেলি মেলি থাকি যাব যে কিয়নো নগ'লোঁ কিন্তু মামাক এতিয়া গ'লোঁ চাবলৈও গ'লোঁ বাকী এতিয়া কথাটো হ'ল যেতিয়া ষ্টৰিটো আপলোড দিছিলোঁ তাত বহুতে সুধিলে আছাম ফৰেষ্টৰ ভেকেঞ্চিক লৈ সুধিবা ইমান মেছেজ পালোঁ ইনষ্টাগ্ৰামত মানে কাক কি ৰিপ্লাই দিম মই চিন কৰি থৈ দিছোঁ মানে চাই পেলাই থৈ দিছোঁ কি ক'বা আৰু চবৰে কৈ আছে আছাম ফৰেষ্টৰ ভেকেঞ্চিৰ কথা সুধিবা ৰহা গৈছা তুমি আছাম ফৰেষ্টৰ ভেকেঞ্চি সুধিবা মামাক লগ কৰিবা যিয়ে নহওক কিন্তু মই ফাৰ্ষ্টে ইমান ভবা নাছিলোঁ বোলো মনতো ভাবিলোঁ মনবোৰে নিজৰ ইমান ভাল লাগি থকা নাই কিন্তু মই নিজে যিহেতু এটা কাম কৰি আছোঁ গতিকে তেওঁলোকৰ হৈ বা তোমালোকৰ হৈ মামাক আজি মুখ্যমন্ত্ৰী মহোদয় লগ কৰি সুধিলোঁ সন্মুখত গ'লোঁ ফ্ৰণ্টত গ'লোঁ ইমান হাজাৰ মানুহৰ মাজত গ'লোঁ যেনেকৈ নহওক কৈ সুধিলোঁগৈ যে মামা ফৰেষ্টৰ কথা কেনেকুৱা কি হ'ল নহ'ল ফৰেষ্টৰ ভেকেঞ্চি লাগে অলপ সৰহকৈ লাগে এইটো হিচাপত সুধিলোঁ মামাই কি ক'লে প্ৰথমতে পুলিচৰ পিছতে ফৰেষ্ট মানে অলপ চাই মিলি দিব হয়তো টাইম হ'ব মানে এইটো এটা ধৰি থোৱা যে ফৰেষ্টৰ ভেকেঞ্চি হয়তো এতিয়া নাহিব মানে আহাটো আহিব চিয়'ৰ 100% যেতিয়াই নহওক ফৰেষ্টৰ ভেকেঞ্চি আহিব কিন্তু হয়তো সেই সময়টো হয়তো দেৰি হ'ব কিন্তু এটা পুলিচৰ ভেকেঞ্চিৰ কথাহে কৈ আছে আজিও মোকো কৈছে মই নিজে যিহেতু লগ কৰিছোঁ সন্মুখত কৈছোঁ ফেচ টু ফেচ CM ছাৰে নিজেই কৈছে প্ৰথমতে পুলিচটো হৈ যোৱাৰ পিছত ফৰেষ্টৰ কথা তেতিয়ালৈ ভাবিব গতিকে এতিয়া আমি নৱেম্বৰ মাহত হয়তো আমি অসম পুলিচৰ ভেকেঞ্চি গম পাম 4000+ বা 5000 যিয়ে নহওক কিয় এতিয়া নৱেম্বৰ মাহতে আমি অসম পুলিচৰ ভেকেঞ্চিখিনিৰ কথাহে গম পাম কিমান আহে নাহে কিন্তু আমি অসম ফৰেষ্টৰ যি বন বিভাগলৈ যিমানখিনি কেণ্ডিডেট ৱেইট কৰি আছে তেওঁলোকে হয়তো আৰু কেইটামান দিন আৰু ৱেইট কৰিব লাগিব মানে পুলিচৰ হৈ যোৱাৰ পিছতহে ফৰেষ্ট আহিব এতিয়া হয়তো ৱেইট কৰিব লাগিব কিন্তু মই যিটো হিচাপত সুধিব লাগে সেইটো হিচাপতে সুধিলোঁ অলপমান সৰহকৈ লাগে সোনকালে লাগে নৱেম্বৰ মাহতে লাগে সেইখিনিও সুধিছোঁ ফৰেষ্টৰ কথা কিন্তু CM ছাৰে এইটোৱে ক'লে যে প্ৰথমতে পুলিচৰ হৈ যোৱাৰ পিছতে ফৰেষ্ট দিব গতিকে এটা ভিডিঅ'টো চাই নিশ্চয় বুজি পালে কিন্তু তথাপিও ৱেইট কৰক নটিফিকেশ্যন যিহেতু অহা নাই নৱেম্বৰ মাহত 4000 5000 য'ত যেনেকুৱা পুলিচৰ ভেকেঞ্চিখিনি কথা কৈছে কিমান আহে নাহে ক'ত কি দিয়া নিদিয়ে সেইখিনি কথা আমি সময়ত গম পাম কিন্তু প্ৰথমতে যে পুলিচ সেইটো পাই নিশ্চিত হৈ উঠিছে আৰু কাৰণ তেওঁ কেবিনেটতো কৈছে আজি কিছুদিনমানৰ পূৰ্বে প্ৰেছ মিট যেতিয়া দিছিল তাত পুলিচৰ কথাই কৈছে 4000 আৰু বাকী তেওঁ ফৰেষ্টৰ কথা এতিয়া আজি প্ৰায় 2-3 বছৰ মানে কোৱাই নাই খালি কেণ্ডিডেটক কৈ থাকে আৰু দিম কিন্তু অফিচিয়েল হিচাপত একো কোৱা নাই খালি ৱেইট কৰা এতিয়া বিশেষ একো নকওঁ পুলিচৰ বাবেও ৱেইট কৰা ফৰেষ্টৰ বাবে ৱেইট কৰা আৰু কেইটামান দিন ৱেইট কৰা অফিচিয়েল আপডেট যেতিয়ালৈকে নাহে বাকী বিশেষ একো নকওঁ মোৰ ফালৰ পৰা ইমানেই আছিলে মই চেষ্টা কৰিছোঁ সুধিবলৈ তোমালোকৰ কথা ৰাখিলোঁ আৰু ইমান আছিল গতিকে ভিডিঅ'টো যিমান পৰা সিমান বেছি শ্বেয়াৰ কৰিবা হয়তো আকৌ কৈ দিব পাৰে যে ফৰেষ্টৰ ভেকেঞ্চি আহি যাব খুব সোনকালে তেনেকৈও কৈ দিব পাৰে গতিকে এতিয়া নতুন আপডেট পাবলৈ এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ।